হেল্ল' এভৰিৱান, এতিয়া বাইদেউ সিহঁতৰ ঘৰলৈ মই আহি আছোঁ। 1/2 কিলোমিটাৰমান খোজকাঢ়ি আহিব লাগে। আৰু এইফালে ডাঙৰজনী যা ঘৰৰ পুৰা ধুনীয়াকৈ ইটা পেলাই থৈছে ঘৰ বনাবলৈ। আৰু বেছি দূৰ নাই, এইটোৱে হৈছে আমাৰ বাইদেউ সিহঁতৰ ঘৰ। আপোনালোকে চাই থাককচোন। এয়া এতিয়া মই আহি পালোঁ বাইদেউ সিহঁতৰ ঘৰ। ঘৰটো বনাই আছে বাৰু, ইমান ভাল নহয় এতিয়া। আৰু সিহঁত মানে দুইজনী কি কৰি আছে চাওক বলকচোন। এতিয়া ফাইনেলি আহি পালোঁ বাইদেউ সিহঁতৰ ঘৰে। এইজনী হৈছে মোৰ বাইদেউ আৰু সেইজনী হৈছে ভণ্টি। ভণ্টি মানে কি আমি জা জালি তিনিজনী, আৰু এইজনী হৈছে মোৰ নিজৰ বাইদেউ হয়। আৰু মই কিবা কিনি অলপ আনি দিছোঁ। আৰু ইয়াত দিছে না ল'ৰাটোৰ কাৰণে মানে চোলা এখন আনিছোঁ, বোৱাৰী হয়, বোৱাৰী তাৰ মানে ল'ৰা। আৰু ফাইনেলি এতিয়া মই যাবলৈ ওলালোঁ। সিহঁতক মই আগবঢ়াব ওলাইছে, যিহেতু 1/2 কিলোমিটাৰ মানে সিহঁতৰ ঘৰৰ পৰা যাব লাগে, সেইটো কাৰণে সিহঁতে মোক গাড়ী উঠাবলৈ যায় বোলে। আৰু এতিয়া মই আহি পালোঁ ফাৰ্মাচীত, মানে অলপ চুগাৰৰ টেষ্ট কৰিবলৈ আহিলোঁ। কাৰণ আমাৰ গাঁৱত বহুত চুগাৰত মানুহে মানে ভুগি আছে বেমাৰত। আৰু মই এতিয়া চুগাৰ চেকআপ কৰিবলৈ আহিলোঁ। মানে কি ওলাই আপোনালোকে অলপ চাবচোন দেই। বহুত ভয় লাগিছে, কিন্তু একদমবাৰে মই ভাবিছিলোঁ প্ৰেছাৰ জোখাৰ নিচিনা মানে জুখিব নেকি, কিন্তু তেজৰ লগতহে জোখে, মই কিন্তু নাজানো। ইয়াত দেখিছানে তেজ এইটো পেলাই এনেকৈ মানে চেক কৰিছে। আৰু মোৰ চুগাৰটো নৰ্মেলে ওলালে বাৰু, যিহেতু মানে 115 ওলাইছে। 150 ওলালে বোলে চুগাৰটো বেছি হয়। আৰু ইফালে আকৌ দমকলৰ স্কেলডালো ভাঙি থাকিলে, গ'লো আনি